আজিৰ ভিডিঅ'টোত আমি অসমত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ বাবে এলপি ইউপিৰ যি ৰিক্ৰুটমেণ্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে সেই ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত দুটিমান পইণ্টৰ ওপৰত এইটো ভিডিঅ'ত আলোচনা কৰিম। এটা হ'ব এইচএছৰ যি বেটাৰমেণ্টৰ কথা আছে আৰু লগতে যিটো এইচএছৰ 50%ৰ কথা আহিছে এইটো সন্দৰ্ভত মই দুই এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আমাৰ চেনেলত দুই এটা ভিডিঅ' যদি আপোনালোকে চোৱা নাই তাতে গৈ আপোনালোকে চেক আউট কৰিব পাৰে। আমি ইতিমধ্যে ডিটেইলছত আলোচনা কৰিছোঁ। তো তথাপিও বহুতে মোলৈ কমেণ্ট কৰিছিলে আৰু জানিব বিচাৰিছিলে আচলতে ছিষ্টেমটো কি হয় এইটো বিষয়ত আজি আলোচনা কৰিম। মূলতঃ আমি যেটো ASOS অৰ্থাৎ যিকোনো ধৰণৰ বেটাৰমেণ্টৰ মাৰ্কখিনি কেনেদৰে একচুৱেলি কাউণ্টিং কৰা হ'ব সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অলপত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল আহক আমি আজি মূল বিষয়টো লৈ যাওঁ। 3 নম্বৰ যিটো পইণ্ট আছে বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট অফ মাৰ্ক, ইয়াতে হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্টৰ যি মাৰ্কিং ছিষ্টেমৰ কথা কৈছে বেটাৰমেণ্ট। বহু সংখ্যক প্ৰাৰ্থীয়ে বিভিন্ন ইনষ্টিটিউটৰ পৰা বিভিন্ন বৰ্ডৰ পৰা এই মাৰ্কখিনি ইম্প্ৰুভ কৰিছে। তো তেখেতসকলৰ বাবে আহিছে এইটো এটা ক্লিয়াৰিফিকেশ্যন দিছে। যোৱা নিযুক্তি প্ৰক্ৰিয়াত যিহেতু এইটো পাৰ্পাছ লৈ বহুতো বেমেজালিয়ে দেখা দিছিলে, যাৰ বাবে এইবাৰ এইটো ক্লিয়াৰিফিকেশ্যন দিছে। ইয়াতে কৈছে যে আপোনালোকৰ ছেইম ছাবজেক্ট থাকিব লাগিব। যদি আপুনি যেতিয়া ফ্ৰেছাৰ কেণ্ডিডেট হিচাপে আবেদন কৰিছিলে বা পৰীক্ষা দিছিলে এইচএছত, সেই সময়ৰ ছাবজেক্টৰ লগত যদি আপোনাৰ ছেইম ছাবজেক্ট হয় তেনেহ'লে সেইটো কি হ'ব, কাউণ্টিঙত আহিব। আৰু যদি ছাবজেক্টটো ছেইম নহয় তেনেহ'লে কিন্তু কেতিয়াও কাউণ্টিঙত নাহে। তো মোলৈ বহুতে কমেণ্ট কৰিছিলে বা জানিব বিচাৰিছিলে যে আচলতে এডুকেশ্যন আৰু কোনোবাই কৈছিলে যে চাইক'লজি পৰিৱৰ্তে লোৱা হৈছিলে। তো হিষ্টৰীৰ পৰিৱৰ্তে বিভিন্নজনে স্বদেশ অধ্যয়ন বুলি কিবা লৈছিলে। তো নিশ্চয়কৈ এইখিনিৰ মাৰ্ক আচলতে কাউণ্টিং হ'বনে নাই। কথাটো এনেকুৱা যে ইয়াত যিটো ৰুলছ দিয়া হৈছে যে আপোনালোকে মানে যিটো অৰিজিনেল ছাবজেক্ট আছিল আপোনালোকৰ, যি ছাবজেক্টখিনি লৈ আপুনি ফ্ৰেছাৰ কেণ্ডিডেট হিচাপে অধ্যয়ন কৰিছিলে হায়াৰ ছেকেণ্ডাৰীত, তো সেই ছাবজেক্টখিনিয়ে লাগিব। তো সেইমতে যদি আমি ক'ব বিচাৰোঁ তেনেহ'লে আপোনালোকৰ ছাবজেক্ট ছেইম নহ'লে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব, বা আপোনাৰ আবেদন কৰিব পাৰিব ঠিকে, কিন্তু আপোনালোকৰ মানে ইনক্লুড কৰা নহ'ব, মাৰ্কখিনি ধৰা নহ'ব বেলেগ ছাবজেক্টৰ। ইয়াতে আৰু কিছুমানে জানিব বিচাৰিছিলে, ধৰক মানে 3টা বিষয়ৰ ওপৰত বেটাৰমেণ্ট দিছে। এই 3টা বিষয়ৰ ভিতৰত প্ৰথমৰ 2টা মিল আছে আৰু এটা মিল নাই, তাৰমানে এটা নতুনকৈ লৈছে ফ্ৰেছাৰ নাই, তেনেহ'লে এই প্ৰাৰ্থীজনৰ ক্ষেত্ৰত কি হ'ব? তো নিশ্চয়কৈ আপুনি চিন্তা কৰিবলগীয়া একো নাই। যিসকল প্ৰাৰ্থীৰ মানে এনেকুৱা ধৰণৰ আছে, তো আপোনালোকে ছাবমিট কৰাৰ লগে লগে প্ৰথমৰ পৰা আপোনাৰ 3টা বিষয়ৰ মাৰ্ক লোৱা হ'ব আৰু তাৰ পৰা মিলাই ছেইম যি 2টা আছে এই ছেইম 2টা মাৰ্ক আপোনাৰ বেটাৰমেণ্টৰ পৰা কাউণ্টিং কৰা হ'ব। আৰু লগতে এই যিটো আপোনাৰ নতুনকৈ লোৱা হৈছিলে আগত নাছিল, সেইটো কিন্তু আপোনাৰ কাউণ্টিঙত নাহে, কিন্তু আপোনাৰ মাৰ্কশ্বিটটো ৰিজেক্ট হৈ নাযাব, আপোনাৰ মাৰ্কশ্বিটটো ভেলিড হ'ব। কিন্তু আপোনাৰ খালি কি হ'ব, যিটো ছাবজেক্ট আপোনাৰ মিল নাই সেই ছাবজেক্টটো কেঞ্চেল হৈ যাব আৰু যিটো মিল আছে সেইটোৰ পৰা আপোনাৰ মাৰ্কখিনি লোৱা হ'ব। আৰু এটা কথা ভালদৰে মন কৰিব, ইয়াতে উল্লেখ কৰা হৈছে যে যিসকল প্ৰাৰ্থীয়ে একাধিকবাৰ পৰীক্ষা দিছে বেটাৰমেণ্ট পৰীক্ষা, মানে কিছুমান প্ৰাৰ্থী আছে 2-3 বাৰ দিছে, কিছুমান 1ৰ পৰা অধিকবাৰ দিছে, তেখেতসকলৰ বাবে আহিছে ইয়াত মাত্ৰ ফাৰ্ষ্ট টাইম আপুনি প্ৰথমবাৰ যিটো বেটাৰমেণ্ট দিছিলে সেই বেটাৰমেণ্টৰ চাৰ্টিফিকেটটো আপুনি আপোনাৰ বাবে এলাউ কৰা হ'ব বা কাউণ্টিং কৰা হ'ব, হিচাপত ধৰা হ'ব। তো বন্ধুসকল কথা হ'ল যে মুঠৰ ওপৰত কথাটো এনেকুৱা যে আপুনি মাত্ৰ এটাহে বেটাৰমেণ্ট চাৰ্টিফিকেট ইউজ কৰিব পাৰিব আবেদন কৰিব যাওঁতে, বাকীখিনি আপুনি ভালদৰে বিবেচনা কৰি চাব কথাখিনি। তো আপোনালোকে কথাখিনি ভালদৰে গম পাইছে। আৰু লগতে এটা কথা আহিল যে এই যে হায়াৰ ছেকেণ্ডাৰী যিটো 50%ৰ কথা আহিছে, ইয়াত হায়াৰ ছেকেণ্ডাৰী 50%ৰ কথা উল্লেখ কৰিছে। ইয়াত কিন্তু যিটো এডভাইচমেণ্টত উল্লেখ কৰিছে এইটো মতে কিন্তু বাধ্যতামূলক আপোনাৰ এটলিষ্ট 50% মাৰ্ক লাগিবই আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত। যদি এইটো ৰুলছ থাকে তেনেহ'লে কিন্তু বহু প্ৰাৰ্থীয়ে আবেদন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লাগিব বা নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লাগিব। তো নিশ্চিতভাৱে হয়তো যেনেকুৱা ছিষ্টেম আছিলে যে
আপোনাৰ এইচএছত যেটো 50% নাথাকিলে গ্ৰাজুৱেশ্যন থাকিলে আপুনি টেটত বহিব পাৰে তো ঠিক তেনেকুৱা ৰুলছ যদি আহে হয়তো কৰিগেণ্ডাম দি পেলাই দিব পাৰে কিন্তু নিদিবও পাৰে আৰু যদি এই মতেই হয় যেটো এডভাইসমেন্টত উল্লেখ কৰা হৈছে এই মতেই যদি হয় তেনেহলে নিশ্চয় বহু প্ৰাৰ্থী বঞ্চিত হ'ব লগা হ'ব তো ইয়াতে চাব আপোনালোকে এটা ৰুলছ দিয়া হৈছে যে ৰুলছটো হ'ল 29/11/2023 যেটো নোটিফিকেশন আছিল ইয়াত নোটিফিকেশন নম্বৰো দিয়া হৈছে এই নোটিফিকেশনৰ জৰিয়তে এই কথাখিনি কাৰেকচন কৰি দিয়া হৈছে তো বন্ধুসকল আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক এই দুটা বিষয়ত আলোচনা কৰিলো ভাল পাই নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব